ভাতিয়ালি সপোন গধূলিত হেৰাই যায় Thank you. Audio recording. 20,000 হৈ গ'ল হাই ফাইভ মই দেখা নাছিলোঁ ই ভাল বস্তু কেতিয়া নেদেখে থেংক ইউ এভৰিৱান থেংক ইউ ফৰ অল দ্য লাভ এণ্ড ছাপোৰ্ট ইমান মৰম 20,000 কৰিয়ে দিলে আপোনালোকে জোৰকে হাত চাপৰি আপোনালোকৰ কাৰণে Congratulations. Thank you. চিনাকি কৰি দিয়া পৰিচয় কৰি দিয়া মা গো টুৰু অ'কে ভাষা নাই কথা ওলোৱা নাই কাৰণ আমাৰ সন্মুখত আজি বহি আছে আপোনালোকে অতি আগ্ৰহেৰে বাট চাই ৰৈ আছিলে তেওঁৰ লগত আমি কথা পাতিম আজি one and only যাক ইন্ট্ৰোডিউস কৰি দিয়া কোনো দৰকাৰ নাই মৈত্ৰেয়ী পাঠৰ Hello everybody. How are you? I'm good. ভালে আছো pronounce to ঠিকে কৰিলে একদম মৈত্ৰেয়ী বুলি বহুত কম মানুহে মাতে আৰু মই মনত ৰাখো যিয়ে মাতে মৈত্ৰেয়ী ওকে এটো এটা মই কাৰেকচন কৰি দিছো তেওঁৰ নাম মৈত্ৰেয়ী নহয় মৈত্ৰেয়ী Thank you Danda. ওকে নাইস আপুনি মোৰ নামটো তুমি ভুলকে মাতিছিলা আপুনি এবাৰ কৈ দিব নেকি অচিস মোশন ফিল্মছ কৈছিলে অচিস তোমাৰ নামটো ইমান দেবা দেখটো হেতু অসমত চাগে এটাই হৈছে যে এই মানুহটো চাগে Oasis. Oh. Is it correct? Correct. That is correct. So good to have you here. Birat bhal lagise. Thank you so much. And personally, I mean, tuta bahut damar fan. So we really admire your work. Kintu aji eta kotha moi hoise ko bicharu aru ji hokole saise soboy ko bicharu je amok ketiao as a person tumak mo log pon aslu dekha naslu unless that day. Yes. Until that day, sorry. Kintu মোৰ মনত যেতিয়া গানবোৰ শুনো লিৰিক্সবোৰ যেতিয়া লিখে ইমান হেভি ইমান ডেফ থকা গানবোৰ যেতিয়া লিখে তুমি গোৱা সং হৈ গায় So this is a compliment by the way. এই গানটো শুনাৰ সময়ত মই ভাবো জি গৰাকী লিখিছে তেওঁ চাগে 60-70 years of experience. See, I'm mentally 70. 70 বছৰৰ তেওঁৰ অভিজ্ঞতা লিখাৰ সেইকাৰণে তেওঁৰ কলমত ইমান জোৰ তাৰ পিছত মই এটা অনুষ্ঠানত তেওঁক লগ পালো মোক চিনাকি কৰিছে এগৰাকীয়ে গৈ পেলাই কৈছে এওঁ মৈত্ৰেয়ী পাটৰ মই কৈছো হাই প্ৰথমতে হাই কৈ হৈ গ'ল অলপ পিছত ক্লিক কৰিছে মৈত্ৰেয়ী পাটৰ Oh, what? I'm a big fan. Hosai গৈছিলে তেৰুকা Hosake, this is true. This was an urban mantra. Yes. Islam অনুষ্ঠানটো নাম কোৱা নাছিলো That's okay. সংগৰ হেতু প্ৰগ্ৰামটো হয় সংগৰ প্ৰগ্ৰামটো কৈছিল কিন্তু I thought you were old. I was like I'm old. So sweet to have you here. বহুত ৰিকুৱেষ্ট আহিছিলে তোমাৰ কাৰণে বহুত বেছি মই অত্যাচাৰ কৰি দিছে দেই কমেন্ট বক্সত বহুতে No, I am surprised. আমি আসলে গান লিখি থৈ পেলাই আগলৈ গৈ থাকো আৰু তেনেকুৱা ধৰণৰ ইমান যে শুনি আছে বা ইমান ইচ্ছা কৰিছে মই আশা কৰা নাছিলো আৰু তাৰ কাৰণে থ্যাঙ্কস আ লট থ্যাঙ্কস টু এভৰিবডি আমাক আপোনালোকে বহুত মৰম দিছে আৰু আমি সঁচাকৈ উই আৰ ভেৰি থ্যাঙ্কফুল টু ইউ আপোনালোকৰ গান আপুনি হওক বা নিউ জেনেৰেশ্যন যিমান এতিয়া উঠি আহিছে তন্ময় হওক বা সামিত হওক বা শংকু হওক বা যিমান আপকামিং আশা ৰেংগনি বুলি ক'ব পাৰি কাৰণ উই হেভ বিউটিফুল ছিংগাৰ্ছ হিয়াৰ কাৰণ নিউ মানে বিচাৰোঁ ন আমাৰ এতিয়া আগৰ চামৰ পাছত আৰু ভাল হওক তাৰ পাছত আৰু ভাল হওক সেই ভালটো যে হৈ গৈ আছে মিউজিক ইন দি ছেফ হেণ্ডছ থেংক ইউ আজিও চাগে মোৰ বেছটো বহুত পাব মানুহে ওচৰত আহি কৈ আছোঁ এই মোৰ বেছৰ পিছত বহুত লাগি থাকে নাই নাথিং ডিড ইউ ৰিড অল দ্য কমেণ্টছ I did মই মোটামুটি পঢ়িছিলোঁ কিমানে সবে মৈত্ৰী লিখি যায় মৈত্ৰী বাগ মাতক মৈত্ৰী বাগ মাতক তাকে মই অভ্যস্ত হৈ গৈছোঁ আচলতে স্কুলৰ সময়ৰ পৰা মৈত্ৰী ইজ আ ভেৰি গুড আপগ্ৰেডেশ্যন ইট ৱাজ ৱৰ্ছ চ' মৈত্ৰীৰ নামটো দেউতাই দিছিলে প্ৰথমতে আৰু বেংগলত এগৰাকী খুব ফেমাছ ৰাইটাৰ আছিল মৈত্ৰেয়ী দেৱী চ' শ্বি ৱাজ হিজ ফেভৰেট তো গতিকে সেইটো কাৰণে লাগিছিল স্কুলত মোৰ বিৰাট খং তুমি এইটো নাম কেলেই দিব লাগে কোনেও ক'ব নোৱাৰে ইদাৰ আই এম মায়াত্ৰী ফৰ চামবডি অৰ মৈত্ৰী ইট গোজ ডাউন টু মটৰ অলছ' চ' মৈত্ৰী ইজ actually good but yeah Moitreyi is beautiful now that I realize it etu khub dhuniya naam eta Moitreyi meaning to ki Moitreyi asalte Moitreyi meaning to friendship bondhutto Moitreyi is more or less same kintu Moitreyi in the Vedic ages she was a ki boli kom intellectual woman
সো গতিকে বহুত ভাবি চিন্তি বিদুষী নাৰী আছিল সেইখিনি সময়ৰ তুমি নামটো বেছি চিৰিয়াছলি ল'লা হেনেকুৱা একো কথা নহয় বাট হ'ব পাৰে that could be it could be either way so inspired by one of the famous poet I think we become our names after a point so but inspiration ketia you decided that I can write and I should write মই লিখিব পাৰো মই লিখুম এনেকৈ ক'বলৈ দিগদাৰ একচুৱেলি কেতিয়াৰ পৰা অনুভৱ কৰিলে যে লিখিবলৈ পাৰোঁ তেনেকুৱা নহয় বাট দেৰ ৱাজ আ পইণ্ট ৱেন আই হেড ন' অপশ্যন বাট টু ৰাইট বিকজ মই ইমান একেবাৰে আউটগয়িং ছোৱালী এজনী নাছিলোঁ সৰুতে আৰু চ' আই হেড আ ডায়েৰী এণ্ড নাও আই হেভ লাইক এক জাপ ডায়েৰী আছে আই হেভ লকড ইট চ' লিখোঁতে চ' ইট বিকামছ আ ভেৰি কনভিনিয়েণ্ট এণ্ড ভেৰি কমফৰ্টেবল ফৰ্ম অফ এক্সপ্ৰেছন চ' মানে মোৰ কিবা এটা খুব ডাঙৰ অনুভৱ এটা হৈছে বা এক্সপিৰিয়েঞ্চ হৈছে মই মানে পুটুককৈ গৈ ফ্ৰেণ্ড এটাক বা ফ্ৰেণ্ড এজনীক কোৱাৰ আগতে আই উইল গ' টু মাই ডায়েৰী চ' গতিকে এনেকৈ আৰম্ভ হয় আৰু ঘৰত পৰিৱেশটো আছিলে চ' মোৰ যেতিয়াৰ পৰা মনত আছে দেউতাই নিজৰ লিখা গান গায় আৰু লিখেও গল্প লিখে চ' গতিকে পৰিৱেশটো আছিলে আৰু এসোপামান কিতাপ ঘৰত মানে চ' আগতে মানে বেলেগৰ ঘৰত ড্ৰয়িং ৰুমত শৰাই থাকে অসমীয়া ঘৰত জাপি থাকে আৰু ধৰি লওক গড় চৰ ইত্যাদি থাকে আমাৰ ঘৰত কিতাপ সেইখন গোটেইখন গতিকে আমি কিন্তু সেইখিনি সময়ত বুজি পোৱা নাছিলোঁ কিছুমান কথা কিন্তু নাও আই এম ছ' গ্ৰেটফুল চ' আই থিংক দেট ৱাজ দ্য বেছ শুনিয়ে গ্ৰেটফুল লাগিছে মোৰ নিজৰ বাৰু যি কি নহওক কেতিয়াও ভাবিছানে যে ষ্টৰী লাইনত বা ফিল্ম লাইনত লিখিম বা এনেকৈ কিবা ষ্টৰী মে বি ডু ইউ হেভ এনি গুড ষ্টৰিজ ইউ কেন গিভ ইট টু আছ I have a lot of stories. আমাৰ তো ঢেৰ বাজেট আছে আমাৰ তো 20000 ফলোৱাৰ্ছ আছে হেতু আগতে ক'ব লাগিছিল আপুনি ওকে সো কেতিয়াও ভাবিছা নেকি No, see, when life is very strange. I never thought I would write original songs and we would create an album like this. Of course. So gotike why not? So iman kahini thake and I really believe in experimenting. So yes, to that I really look forward. তো ফাৰ্ষ্ট কবিতা কেতিয়া ওলাইছিলে মানে এটো হেৰিত লিখিছিলা না বাতৰি কাকত নহয় মই কটনত পঢ়িছিলোঁ নহয় কটনলৈ লিখাই নাই মানে প্ৰকাশনে লিখিছিলোঁ প্ৰকাশ কৰা নাই মানে খুব I think গুপ্ত কবি I think everybody would identify those who write sincerely মোৰ দেউতা খুব লিখিছিলে কিন্তু মোৰ অকনো মন নাহিলে I'm sure বেলেগ ফালে আহিছে দেউতা আগতে মোৰ নামত পেপাৰ পয়েমবোৰ দি দিয়ে মোক পঢ়িব দিয়ে মোৰ দাঁত দুটামান হলকি পৰে বুজিও নাপাওঁ কি মোক ক্লাছ 2 মানত আহিছিলে এটা কবিতা হেৰবোৰ ট্ৰেন্ড এটা চলি আছিল মোৰ মন যায় আছিল নেকি নহয় মোৰ এটা ট্ৰেন্ড চলি আছিল মোৰ এজনী ভণ্টি আছে তাই নাম মনি তাই খাই ভাল পায় গৰম কণী আচ্ছা মই বলে পানী কম নেকি এটা ট্ৰেন্ড এটা আহিছিল এটা হয় তাৰপিছত মোৰ মন যায় আমক হ'বলৈ সামথিং কৰিবলৈ এটা মানে আছিল কিন্তু তাৰপিছত ৰিয়েলাইজ একচুৱেলি অনেষ্টলি আমি এতিয়া মানে উই মক ইট বাট তেনেকৈ ক্ৰিয়েটিভ চিন্তাবোৰ আৰম্ভ কিন্তু হয় দেই এণ্ড দেন ইট গ্ৰ'জ ইট এক্সপাণ্ডছ চ' গতিকে আই থিংক য়েছ সেইটো এটা আপোনাৰ প্ৰশ্নটো মই পাহৰি থাকিলোঁ বহুত বেয়া মোক গালি দিছে বহুতে গালি দিছে ইটস আ কনভাৰসেশন তুমি সুধিছিলা মই সুধিছিলো চাগে বেছে এনে গালি প্ৰথম কবিতাটো সুধিছিল মনত পৰিল চ' মই ক'ব খুজিছিলোঁ যে এই সেই ইনচিকিউৰিটিটো খুব থাকে এই ভাল হোৱা নাই নেকি নপঠাওঁ ক'লোঁ এইটো বস্তু খুব থাকে কিন্তু তাৰপিছত কটনলৈ গ'লোঁ মই ইংৰাজীত লিখিছিলোঁ দেই প্ৰথম মই ইংৰাজী মিডিয়ামৰ ইংলিছ মিডিয়াম ছেইণ্ট ষ্টিফেন স্কুল গুৱাহাটী তো তাতে ষ্টিফেনিয়ানছ বুলি আমাৰ যিখন এনুৱেল হেৰি মেগাজিন আছিল তাত মই লিখিছিলোঁ বাট চিৰিয়াছলি মই প্ৰথম ক'ত লিখিছিলোঁ জানে কটন কলেজত হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত আমাৰ অসমীয়াৰ ৱালপেপাৰ গম পায়নে ৱাল মেগাজিনছ হয় তাত এটা কবিতা লিখিছিলোঁ খুব পেনপেনীয়া কবিতা আছিল কিন্তু লিখিছিলোঁ আৰু হাতে লিখা আছিল ভয়ংকৰ কি কয় আপুনি পেনপেনীয়া মানে কি বুজে আৰু প্ৰেমিক তেনেকুৱা আৰু মানে এতিয়া বিৰাট হাঁহি উঠে কিন্তু আই থিংক মানে ওৱান শুড ফৰগিভ ওৱান চেল্ফ ফৰ ৰাইটিং ছাচ পয়েমছ বিকজ সেইটো ফাউণ্ডেশ্যন হৈ যায় আপুনি তাৰপৰা গ্ৰ' কৰে মানে আজি 10 বছৰ হৈ গ'ল 12 বছৰ হৈ গ'ল আই হেভ hopefully I have grown from that yeah no the maturity in your writing is next level আৰু সবকে ভাল লাগে কি জানা কথা কৈছা মোৰ দেউতাই গানবোৰ শুনি পেলাই বেয়া নাপায় সো সেই যেটা দেউতাই পাৰ্চনেলি মই দেউতাক কেইটামান গান শুনাইছিলোঁ কৈছিলে কোনে লিখিছিলে তেতিয়ালৈকে আই ডিডন্ট নো ইউ মই লগো পোৱা নাই কৈছে ভাল লিখিছে আপোনাৰ দেউতাক মোৰ ধন্যবাদ ক'ব দেউতা নাচাই তথাপি মই দেখোন দেউতাক ফোন কৰি হ'লেও ক'ম চিয়'ৰ আজি তোমাৰ কুৱেশ্যন আহিছে দেই মই অথনি তোমাৰ মানে যোনটো আহিব বুলিছিলে হেৰি তো মই ইউটিউবত দিছিলোঁ তো দুজন মানে মোক কমেণ্ট দিছিলে সুধিবলৈ কৈছিলে
যে জে কে নিতুল তেওঁ দিছে তেওঁ ব্ৰেকফাষ্ট লাঞ্চত হেমকুক কৰে নেকি ব্ৰেকফাষ্টত হেমকুক খোৱা নেকি এইটো প্ৰশ্ন মই মানে আচলতে বহুত পাইছোঁ ইনফেক্ট উদয়ন দাক মই যেতিয়া প্ৰথমবাৰ লগ পাইছোঁ ইন দেট শ্ব' ন so this guy came up to me and he took a autograph on hand and said apuni mok hemku khon khulibole baidhya koral moi nije hemku khuli likha nai de kintu so moi mane compliment hisabe lobole bisarisu etu but I don't know but so, this is a compliment yeah I think so poha tumi okay Ripunjoy Sharma hello Ripunjoy thank you time ulia pe tumalke questions legisa project Vartalap or future planning aru keneko start whole entire concept to tinta ban question ase no yate duta ase kitu bhal koise question to thik ase exactly edu edan songko ahisile teo mane alop thulul ke kole je Vartalap to how it started keneke world disabled day din hon tumake start yes it was 9th December I think if I remember future planning to ki okay future planning to অকমান ছুটি হ'ব পাৰে বাৰ্তালাপৰ কেনেকৈ আৰম্ভ হৈছে লং ষ্টৰী so it could go until midnight but still মই চাইছিলোঁ সি কৈছিলে কথাটো so আমি actually মই তাৰ আগতে বাৰ্তালাপ কোৱাৰ আগতে মই হংকুক কেনেকৈ লগ পালোঁ ক'ব লাগিব so মই আৰু মোৰ বান্ধৱী এজনী টিছত চাহ খাবলৈ কেণ্টিনলৈ গৈছিলোঁ আৰু সেইদিনাখনে আমাৰ মানে মিউজিকেল গ্ৰুপবোৰটো থাকেই আৰু so তেওঁলোকে এটা সৰু এনেই জলচা arrange কৰিছিলে এনে সবে গাব হাৰমনিয়াম তাবলা পাৰকাশনছ তাৰপিছত গ'লো আমি চাবলৈ গ'লো আৰু শেষ হ'ল তাৰপিছত এটা মানে অলপ কামৰো খাইছোঁ নোখোৱা নহয় মানে কিন্তু শেষৰ ফালে একদম ডিসইণ্টাৰেষ্টেড মানুহ এটা উঠি আহিছে আৰু তাৰপিছত ডিসইণ্টাৰেষ্টেড লিটাৰেলি ডিসইণ্টাৰেষ্টেড মানে জবৰদস্তি তাক গাবলৈ অনুভৱ হৈছে আৰু দেই তাৰপিছত আহি হাৰমনিয়ামটোত বহিছে আমিও ডিসইণ্টাৰেষ্টেড অফ কোৰ্ছ হ'ব আৰু নেক্সট ইটছ দ্য লাষ্ট এণ্ড উইল গো হোম তাৰপিছততো মেলিলে নহয় মুখখন and Kailash Kher gaise I still remember I think Teri Diwani gaise moi mor friend joni we our heads turned tothapi ami bhabisu he might be a Bengali অসমীয়া বুলি হপু নতু ভবা নাই শংকুৰ ৰাজ বুলি কৈছে তো কিন্তু ইমান কি কোৱা নাছিলে ৰাইট তাৰপিছত আৰু হল আমি উই এপ্ৰিচিয়েটেড এণ্ড ইট ষ্টপ দেৰ হ'ল তাৰপিছত 3 দিনমান পিছত আমাৰ টিচৰ পিছফালে এখন সৰু গুমটি চাহৰ টাপৰি বুলি কয় মাৰাঠী টাপৰি তাৰপিছত টাপৰিত মই চাহ খাই আছোঁ আৰু লগৰ এজন আছিল ক্লাছমেট আহিছে আৰু মই ঐ ল'ৰাটো চিনি পাইছোঁ মই তাৰপিছত কৈছে তোমাৰ মৈত্ৰী পাতৰ নেকি বাৰু চ' একচুৱেলি পৰহিলে প্ৰগ্ৰেম এটা আছে মই কোৱাৰ্টিজ এজনী বিচাৰি আছোঁ তুমি গাবা নেকি মই চাত পাৰি গাবলৈ দেন ৱেৰ ডু উই প্ৰেক্টিছ চ' মই ক'লোঁ মই তেতিয়া মানে এপাৰ্টমেণ্ট এটা লৈ আছিলোঁ এণ্ড আই হেড প্ৰিভিলেজ মানে মোৰ এটা ৰুম আছিল একদম খোলা ধৰণৰ আৰু খুব ভালকৈ প্ৰেক্টিছ কৰা কাম টু মাই ৰুম এণ্ড ইউ এণ্ড আৰু এজন গিটাৰিষ্ট আছিল শৰৎ তাৰ নামটো হি ৱাজ আই থিংক তামিলিয়ান তাৰপিছত আহিলে উই ৱেৰ ছাপ'জ টু প্ৰেক্টিছ ফৰ 1 hour এণ্ড প্ৰেক্টিছ ফৰ দ্য শ্ব' দি আদাৰ ডে নেক্সট ডে কোনটো গান আছিলে নহয় আমি এনেই গাম আৰু কাভাৰ ছংছ কেইটামান গাম তাৰপিছত বহাৰ পিছত কীবৰ্ডখন লোৱাৰ পিছততো কথাটো ওলায়ে ন কৈছে মই কৈছোঁ অৰিজিনেল লিখা নেকি তুমি তাৰপিছত মোৰ এটা আছে দেট ৱাজ দ্য ফাৰ্ষ্ট টাইম আই হাৰ্ড কি বেডনতে উই প্ৰবেবলি জাম ফৰ 45 minutes to 1 hour আৰু 10 মিনিটমান আমি সেই নেক্সট দিনাখনৰ প্ৰেক্টিছখিনি কৰিলোঁ আৰু উই ফৰগট এবাউট ইট একচুৱেলি তাৰপিছত we were received well তাৰ পৰহি দিনাখন আছিল আৰু 9 ডিচেম্বৰ আছিল আই থিংক তাৰপিছত দেন আফটাৰ ইভেন ফিনিছিং দ্য প্ৰগ্ৰেম আমি মানে সেইটো প্ৰগ্ৰেম কি হ'ল গ'ল আৰু টেল মি এবাউট ইউৰ অৰিজিনেলছ মানে তাৰপিছত তুমি আৰু কি কৰিবা বা এনেকুৱা ধৰণৰ কথা আৰম্ভ হ'ল এণ্ড এট ওৱান পইণ্ট উই কেম আৰু হংকু অলছ' ইজ এ ভেৰি গুড পাৰ্চন টু টক টু ডে তাৰ মানে তাৰ মাথাটোত মানে খুব বহুত কথা চলি থাকে এণ্ড আই কুড ফাইণ্ড আ চিমিলাৰিটি তাৰপিছত কথা বতৰা হ'ল এণ্ড দেন উই ৱাৰ লাইক ৱৰ্ল্ড ডিজেবিলিটি ডেত আমিতো গান চান গাই আহিলোঁ বাট হোৱাট এবাউট লাইক অল দিজ কনভাৰ্চেশ্যনছ লাইক ইউ ন' ডে টু ডে পিপল আমি যে দুজন মানুহে যেতিয়া কথা পাতে বহুত কথা নোকোৱাকৈ ৰৈ যায় ন এণ্ড দেন ইউ ষ্ট্ৰাগল উইথ দেম এণ্ড দেন হাউ ডু ইউ কমিউনিকেট উইথ দ'জ কাইণ্ড অফ চৰ্ট অফ ইম'শ্যনছ এণ্ড দেন তেতিয়া বাৰ্তালাপ কথাটো আহিলে আমি কিবা কৰিব পাৰোঁ নেকি সেইটোৰ ভিতৰত একদম নেচেণ্ট মানে উই হেড ন' আইডিয়া হোৱাট টু ডু তাৰপিছত নামটো তুমি দিছিলা নহয় জানো প্ৰজেক্ট বাৰ্তালাপটো এতিয়া কোনে দিছে ক'বলৈ বহুত দিগদাৰ বাট মানে মই কৈছোঁ ৱাই সি কৈছিল যে কি উই কুড নেম ইট ছামথিং কনভাৰ্চেশ্যন মেক মই চ' ৱাই নট কিপ ইট বাৰ্তালাপ এণ্ড বাৰ্তালাপ ইজ নট এ কনভেনশ্যনেল ৱৰ্ড বহুতে হিন্দী বুলিয়ে ভাবি আছিল নামটো মই এইটো অসমীয়া শব্দ বাৰ্তালাপ মানে কনভাৰ্চেশ্যন এণ্ড আমি ভাবিলোঁ যে কি যিহেতু আমি কনভাৰ্চেশ্যনৰ কথাই ক'ম ৱাই টু গিভ ইট ছাম আদাৰ নেম
we will be direct. The conversation কথাই কম আমি বাৰ্তালাপৰ কথাই কম and each of our song has to communicate something in terms of like exchanging emotions. এই গতিকে তেনেকুৱা কিন্তু যিখিনি অৱস্থাত এতিয়া পাইছেহি সিমানখিনি আমি ভবা নাছিলোঁ দেই আমি মানে চ' উই টুক 20 days to write this song. প্ৰথমতে কম্পজিশ্যনটো কৰিছে শংকুৱে আৰু এই গানটোৰ আমি কিন্তু this is the first song that we set and wrote together. তো কম্পজিশ্যন হৈছে লিখিছোঁ 20 দিন লাগিছে. তুমি তাৰ আগত ক'ৰবাত গাইছিলা নি তাৰ লগত মানে সি কেনেকৈ গম পালে যে তুমি গান গোৱা হি জেকসন এই যে অনুষ্ঠানটো অৰ্গেনাইজ কৰিছিলে ইটছ এ গুড কুৱেশ্যন দেই ইটছ এ গুড কুৱেশ্যন য়েছ ভেৰি স্মাৰ্ট কুৱেশ্যন তো গতিকে বুধ কৰোঁ জেকসনে ক'লে জেকসন ৱাজ এ ফ্ৰেণ্ড এণ্ড হু অৰ্গেনাইজ দেট জলছা তো গতিকে আই হেভ টু আস্ক হিম দেট এতিয়ালৈ গমেই নপৰে কথাটো ভাবা নাই তাৰ পাছত আহিলে তাৰপিছত আহিলে কৈছে তুমি তুমি কৰিবা য়েছ ইন দেট এক্সেন হিমান কনফিডেণ্টলি সুধিছে যে সি গম পাব লাগিব সি গম পাইছে আই এম চিয়'ৰ কমন চাৰ্কল হয়তো এণ্ড মই গান আৰু মই এবছৰ আগতে সোমাইছিলোঁ টিছত চ' মষ্ট অফ দেম নিউ দেট আই ৱাজ এ ছিংগাৰ চ' ডেটছ হাউ প্ৰবেবলি কমন চাৰ্কল হয় ন বেছি মানুহ নাই চ' ডেটছ হাউ প্ৰবেবলি শুনিব বিচাৰিম কোনটো বাৰ্তালাপে ষ্টাৰ্ট কৰোঁ তোমালোকৰ কেৰিয়াৰ যিটো বাৰ্তালাপে ষ্টাৰ্ট হৈছে মই এতিয়া ৰাইজক কৈ দিওঁ মৈত্ৰী ইটছ ফাইন মৈত্ৰীয়ে আগতে কৈছিলে যে আজি এই অনুষ্ঠানটো আমি আৰম্ভ কৰাৰ আগে এনে লেকচাৰ মাৰি আছোঁ তেতিয়া কৈছিলে মই কিন্তু নিজে লিখোঁ যদি মোৰ মনত নাথাকে মাজে মাজে যদি লিৰিক্সটো বেলেগ হ'লে কিবা বেলেগ ৱৰ্ড সোমাই বেলেগ হিচাপত যদি কৈছে আপোনালোকে নিলিখিব এইটো ভুল গাইছে বা এইটো নাছিলে লিৰিক্স এইটো আছিলে কাৰণ তেওঁ কৈ আছে নিজে লিখা গান মনত যি মন যায় তাকে ভৰাই দিব পাৰে চকু ভামেকে ইট কেন বি দেট অলছো অ'কে পয়েট নাও অ'কে শুনো মই গাম বুলি অহা নাছিলোঁ দেই ইমান গৰম পানী একদিন চাই বুলি ঠিক আছে ঠাণ্ডা হ'ল আৰু পুৱতি নিশাৰ সাধু কথা তুলি কেনভাছত বাৰ্তালাপ চিয়াহী মনৰ খেয়ালি ৰঙৰ কেনভাছত বাৰ্তালাপ কুঁৱলীৰে নিহালি জ্বলি জ্বলি ধেমালি খেয়ালি মনত হেঁপাহৰ গুণ গুণ তমসাত নাচে ৰুদালিৰে নিহালিতে ধেমালি গলি গলি বাৰ্তালাপ ফাগুন বৰণ নিবিড় লগন হেৰুৱা কবিতাৰ কলতান কলতান ফাগুন বৰণ নিবিড় লগন হেৰুৱা কবিতাৰ কলতান কলতান স্মৃতিৰে কোমল কাচিয়লি ৰ'দ কেনভাছত বাৰ্তালাপ সুমথিৰা সপোনৰ ৰহন বুটলি কেনভাছত বাৰ্তালাপ সোঁৱৰণি প্ৰহেলিকাত দুটি ওঠৰ তুলিকা পাৰণিৰে তুলি অৱগুণ্ঠন এটি দুটি মিঠা শব্দ গুঞ্জন দুটি ওঠৰ তুলিকাত জীপল হেজাৰ বাৰ্তালাপ ফাগুন বৰণ নিবিড় লগন হেৰুৱা কবিতাৰ কলতান কলতান Thank you. I didn't forget lyrics. Yay. মই ভাবিছিলোঁ গানটো মানে এই প্ৰগ্ৰেমটো কালি ৰাতিপুৱা ৰিলিজ কৰিম ৰাতি কৰোঁ কাইলৈ মানুহখিনিয়ে গানটো শুনি শুব পাৰিব ইমান সোলফুল ইমান মেলোডিয়াছ লিখা তুমি কেনেকৈ এক্টিং চেক্টিং কৰি ভাবিছা নি কৰিছা ন সৰু সুৰা ইটছ নট মাছ
শৰ্ট ফিল্ম নেকি শৰ্ট ফিল্ম আমাৰ ঢেৰ কথা আহি গ'লে সেইবোৰ পিছত পাতিম কণ্টেক্ট কৰিব পাৰা কণ্টেক্ট কৰিব চাইন হাৰ ৰাইট অৱে আমি মানে বিচাৰি আছিলোঁ গোটেই দুনিয়া ঘূৰিলোঁ দে নদী কিনাৰে খৰা হে পগলে ফিৰ ভি তু হে প্যাসা প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলোঁ ঘৰতে আছিলে প্ৰেম ধনে ধনে বুলি ঢাপলি মেৰিলোঁ হিয়াতে পৰমে ধন এইবোৰ মানে হেৰি আৰু এইটো লক্ষ্মীনাথ বেজবৰুৱা নাজানে কৈছিলে কিবা এটা তোমাৰ ওপৰত এড কৰিলে I added this is লক্ষ্মীনাথ বেজবৰুৱা by the way মই এনে ফ্লন্ট কৰিছোঁ দেই জানে বুলি মই কিছুমান এনেকৈ লাখি ধৰিব শায়ৰী কিছুমান লাখি ধৰিব এই ৱৰ্ডবোৰ ক'ৰ পৰা আহে তোমাৰ লিখোঁতে এইখিনি মোৰ নহয় দেই এইখিনি নহয় এনেই গানটোৰ কথাই কৈছোঁ I ক'বলৈ দিগদাৰ তেনেকৈ I actually told Udayan yesterday মোৰ লগৰ এটা আছে হা এই কথাটো কৈছোঁ সি কবিতা লিখে তো সেই গানবোৰ মানে কবিতা ভাল কৰিবৰ কাৰণে ডিক্সনেৰী চাইছে ৱৰ্ড তোলে মানে যে গানটো টান কৰিব লাগে মানে কবিতাটো তেতিয়া ভাল হ'ব ষ্টেণ্ডাৰ্ড আজিকালি তেনেকুৱা হৈছে মানে তোমাৰ তেনেকুৱা আছে নেকি মই একচুৱেলি চিম্পলহে বিশ্বাস কৰোঁ মানে কিন্তু ৱৰ্ডখিনি বহুত মানে ইউনিক হয় আৰু বহুত স্মুথ হয় মানে শুনিবলৈ এনেকুৱা নহয় যে মানে পাৰফেক্ট হয় ৰে মানে গানটো সুৰটো লগত সেই লিৰিকখিনি ইমান পাৰফেক্টলি খাপ খাই বহে সেইকাৰণে এইটো মেজিকেল হৈ যায় আৰু ৰাইজে ইমান ভাল পায় মই একদম প্ৰিভিলেজড একচুৱেলি আই ডোণ্ট ডু এনিথিং মই একচুৱেলি মই মানে টান বস্তুত বিশ্বাসো নকৰোঁ বহুত বেছি পাৰ্চনেলি যদি সোধে ইট ফ্ল'জ আই থিংক আৰু মানে গুড ৱৰ্ডছ এণ্ড গুড ইম'শ্যনছ আৰ বাউণ্ড টু টাচ ইউৰ হাৰ্টছ একদম এক্সপাৰ্ট আছে একদম মই কৈছিলোঁ নাই মোক 70 বছৰ বুলি সেইটো কথা চিন্তাত একদম পাৰি সৰুতে কেইটা লাইব্ৰেৰী খতম কৰিলে পঢ়িবি নেকি নাই সেই একেটিয়ে লাইব্ৰেৰী আৰু পিছত ৱৰ্ডষ্টক ইমানখিনি আনিবৰ কাৰণে চকু গৈছে আকৌ অলপ অলপ গৈছে আৰু সেই বুলি কিতাপ স্কুলৰ কিতাপ বহুত কম পঢ়িছোঁ দেই এইবোৰ বাহিৰা কিতাপৰ আচাৰ আপোনালোকে চাওক হয়তো স্কুলৰ কিতাপ ভালকৈ পঢ়ক বা এনেকৈ ডিছক্লেইমাৰ মই কাকো স্কুলৰ কিতাপ নপঢ়িবলৈ কোৱা নাই দেই বিৰাট ভালকৈ পঢ়া শুনা কৰক চবেই ভাল ৰিজাল্ট কৰক নহয় মোৰ নিচিনা ৰাইজ ঢেৰ আছে যিয়ে পঢ়ি মানে ঠিক আছে কিতাপ নপঢ়ক ভালকৈ এনেই বাহিৰৰ ভাল ভাল কিতাপ পঢ়ক পঢ়া শুনাটো কৰাটো মানে কি আৰু এৱেৰ হৈ থকাটো ভাল ভাল Don't ask me any more questions then. Okay. Your personal favorite song? Of? Anyone? Your personal favorite? Ever who actually inspired you maybe? When you feel lonely, apart from your own song? I know, I got it. Eto eta nohoy aru eta nohoy asalte, but still, moi asalte bhoyankar ghazal premi mane dei. ঠিক আছে আমি ghazal শুনিম I don't think this is an appropriate place, but ghazal is mane আমি মাহল বনাই দিম আৰু লাইক একো নাই ই আছে ন মইখাল মানুহ আছে ন ইউৰি লাভ নাই বঢ়িয়া কিয়া কিন্তু একচুৱেলি হে আৰু মানে মেহফিল বনাই লাগে নেকি আমি তলত বহি যাওঁ ইটছ ফাইন মানে গজালে ইনস্পায়াৰ কৰিছিল একচুৱেলি লিৰিকৰ কথা সুধিছিল যে ক'ত পাই মই সৰু থাকোঁতে দেউতাই কিছুমান কথা নিজে নজনাকৈ বহুত কাম কৰি দিছিলে আমাক কেছেট কালচাৰ আছিল তেতিয়া দেই ফিলিপৰ যে টেপটো থাকে আপুনি জানিব মানে ফিলিপৰ যে টেপ ৰেকৰ্ডাৰ তেতিয়া আমি আৰু ৰিৱাইণ্ড কৰিবলৈ নহ'লে পেঞ্চিল ঘূৰাই পেলাই যে ঘূৰাই তাৰপিছত সেইটো সময়ত মানে দেউতাই বঢ়িয়া বঢ়িয়া গান আনিছিল কিছুমান গোলাম আলীৰ গজল মানে মই তেতিয়া একো বুজি নাপাওঁ উৰ্দুৰ অ ক খ একো বুজি নাপাওঁ কিন্তু মানে ভুলে শুদ্ধে গাই থাকোঁ দেই তো সেই টিউনবিলাক ৰৈ যায় এণ্ড দ্য মেলংকলি দেট ক্ৰিয়েটছ ন সেই বস্তুটো ৰৈ গ'ল আৰু চ' এটা গজল আছে মাই পাৰ্চনেল ফেভৰেট 4 লাইনমান হা অকল অ'কে ডান নো প্ৰব্লেম दिल के चोटों ने कभी चैन से रहने न दिया जब चली सर्द हवा मैंने तुझे याद किया इसका रोना नहीं क्यों तुमने किया दिल बर्बाद इसका गम है कि बहुत देर में बर्बाद किया
Imani, thank you. This is an ad-lib, it's called an ad-lib, but মই মানে তেনেকুৱা মই অলপ পিউৰি টান দেই মানে অলপ ৰক্ষণশীল সেইটো হিচাপত don't go by looks. So looks can deceive. Looks can deceive, yes. Okay, এটা কথা মই সুধো হা নাজানো হয়তো কাপটো অলপ দূৰে থৈ দলিয়াই মাৰি দিব পাৰি গ্লাছৰ দলিয়াই মোবাইলটো প্লিজ So I'm a non-violent person. Okay, তো একদম stupid question হ'ব পাৰে লাইফৰ I don't know why I'm asking this হয়তো চাগে বহুতে গালি দিব তোমালোকে বহুত বেদনা আছিল নি লাইফত মানে হার্ট ব্রেক কিবা হইছে নি কোনবা ইরে হার্ট ব্রেকস হোয়াট মানে সাকসেস ইজ লাইক ফাউন্ডেশন ইজ হার্ট ব্রেক বাট মোর নহয় মানে কথাটো কইছো আৰু মানে বহুতে কয় ন মানে সি ফিল্মি বস্তু এটা কই দিও মানে একদম again I'm saying say stupid thing दर्द होना चाहिए I knew you were coming to this so दिल में दर्द है तो अल्फाज निकलते हैं It's like, is there something related I would be very sensitive to things. Hetu mane kobole khojisu. Aru nijor prem to aru sobore prem kore biya korisu. I should have asked the question. Yeah, but observe koru de. Khub observe koru aru how people react to things and aru to be very honest, khub innate sense of melancholy eta asil niki. Hetu karone mane I relate more to sort of all of melancholy. I don't want to go personal things. Absolutely. But just asking in general. মানে সি এটা তো ইনস্পিৰেশ্যন কৰিব মানে ক'ব পাৰে ন ওপৰ পৰা ইনস্পায়াৰ হৈ যায় মানুহ আৰু মানে হে কেতিয়াবা কি মানে ইটস নট অনলি লাভ থিং I totally agree. I was coming to that, but in general also মানে এই is a sorrow বোলা বস্তুটা খুব attract কৰে. I don't know if it's the same thing with all other creative people or not. কিন্তু মোৰ ক্ষেত্ৰত হেতু হয় আৰু it has grown আৰু মানে it has expanded মানে এই কেতিয়াবা মানে বাটত যদি একেবাৰে সৰু ল'ৰা এটা দেখিছো কাপোৰ কমকে পিন্ধিছে ধৰি মোৰ অলপ হেৰি হয় মানে অলপ ডিস্টার্ব হৈ যাওঁ মই আৰু ইটস নট লাইক জেনাৰেল অ বেয়া লাগিছে বুলি কৈ গুচি যাব ইটস ভেৰি পাৰ্চনেল দ্যাট ৱে কিন্তু আৰু সেইবোৰে ডিস্টার্ব কৰে তো আই ক্যাৰি অল দোজ ইমোশনস আৰু কেতিয়াবা ক'ত ওলাই যায় সেইটো মই ক'ব নোৱাৰো সেই তেনেকুৱা ধৰণৰ কথা কিছুমান হয় so and I'm not saying that I'm blessed because I have that it's sometimes also very disturbing কিন্তু it's the way it is you can't help it sorrow agony pathos ইমান ধুনিয়া হ'ব পাৰে মই ভবা নাছিলো at my cost সঁচা কথা মানে হেনা মই একেটা প্ৰশ্ন চকু কৰিছিলো যে কি বেদনা চকু খেমেকে মানে কি বেদনাটো কি কৈছে নাজানো কেতিয়াবা যে মেলাংকলি ফিল হয় আৰু আমাৰ কেতিয়াবা কেনেকুৱা হয় জানে মানে আই পাৰ্সনালি ফিল আমি এটা বস্তু অনুভৱ কৰো আৰু পাহৰি যাওঁ ফৰগেট এবাউট ইট এণ্ড দেন ইউ আৰ ইন এন এন্টায়াৰলি ডিফাৰেন্ট সিচুৱেচন and then hetu bostu ahi apo khabo apnak mane de and then you not remember code muri to kosto hoisil and but that feeling is there and at that moment probably things come out I don't know eta bostu apnake aru moi hokole hikisu boli akha korisu je situations bu handle koribole karone you have to be very positive it can be any situations karon june melancholy peace bisari paise I never claimed I found peace. Relief feel hoy na goman? Relief feel hoy na goman? No, one yes, exactly. I'm coming back to his point. Etya feel kini ulai gusi jay. Khub hantona eta feel hoy. Hanti mane hantona noy hanti. Hoy sage. At the same time all empty feel hoy. Ye ram di dilu moi. Dilu ini khali hoy gol. Oh, khali hoy gol eta feel hoy. এটো মানে কি হৈ যায় আপুনি ঘৰত কুকুৰ এটা পহিলেও তো বহুত অ্যাটাচমেন্ট হয় ন ইটস দ্য সেম থিং উইথ ইওর ইমোশনস ম্যান ইটস লাইক ইউ আর নার্চারিং them suddenly it's out and everybody is loving it it's like it's mine so on a fun side but thank God that you let it go jage ja babul ki dua leti ja सिमरन जिले अपनी जिंदगी babul ki dua leti ja दुनिया को खुश कर তাছাড়া লাগিলে অকলে কাই দিলে পেলে কথা কই থ্যাংক ইউ যে হেখিনি কৰা নহলে আমি কি কৰিম আমি লিখিব না জানো মই দি গান লিখো শেষ 0 সাবস্ক্রাইবার সব বুঝে যা ভালোই আছে হেকানে মই আজিলে হাফ কৰা আৰু নকৰো ওকে কা ফোন চোন কৰা কথা কি কৈ আছিল মই কল দুটামান কৰিবলৈ আছিল মানে হেৰি এটা সেগমেন্ট পুৰণা সেগমেন্ট ষ্টাৰ্ট কৰিব বুলি আহিছো এটা কথা পাতি থাকাছো মই লকাইছো ৰবা এটা পুৰণা কথা পাতি থাকাছো মই লগাইছো আমাৰ লাষ্ট হেৰি দিগন্তৰ লগত পাতিছিল ন ইয়েস ওয়াইফ হল So আমি অলপ এক্সপেৰিমেন্ট কৰিব ট্ৰাই কৰি আছো যেহেতু আপোনাক আমাক 20000 কে ফ্যামিলি বনাই দিলে এতিয়া ইমান মৰম দিছে সো আৰু মৰম কৰি থাকক সো নতুন নতুন আইডিয়াজ আহি থাকিব মেবি আমি লাইভও যাম কেতিয়াবা মেবি নহয় যামেই লাইভ we try to go live very soon so আপোনাক লাইভ ইন্টাৰেক্ট লাইভ চ্যাট লাইভ ফোন কল সব পাৰিব খালি হে অলপ দিন দিয়ক কেদিন মান দিয়ক বেছিও নালাগে ন কি কোৱা একদম বঢ়িয়া so I don't know how feasible this thing is going to be now this is going to go great
নহয় এতিয়া থেংক ইউ ভালকৈ কৰিলে ভালেই এতিয়া মানে আমাৰ বস্তু ইকুইপমেণ্টছ আৰু কিবা কিবি দৰকাৰ আছে গতিকে এতিয়া যে ফোনটো তোমাৰ কিছুমান ফ্ৰেণ্ডছ তেওঁলোক অনুৰাগী তেওঁলোকে আমাক ৰিকুৱেষ্ট কৰিছিলে যে আজি হৈছে যে কিবা আপলোড কৰিছিলে যে কোনোবা এদি মানে বিচাৰে মৈত্ৰীৰ লগত কথা উঠিলে তো নাম্বাৰ দিব পাৰে নাম্বাৰ দিছে ইউটিউবত নাম্বাৰ দিছে সো নাইস এই পিছত এজন কোন আছে দীপজ্যোতি এটা বস্তু আমি কৰিব বিচাৰিম যে আপোনালোকে আপোনাকৰ নাম্বাৰ শ্বেয়াৰ কৰিলেতো ভালেই তাৰপিছত আমিও পাৰিলে এটা অজান্ত্ৰিকৰ নাম্বাৰ ৰাখিম আৰু যেতিয়া আমি লাইভ সেশনত আহিম তেতিয়া এইটো মানে আমি কল কৰিব পাৰিব I think that would be a great idea. তুমি হেৰি কৰিবা ষ্টাৰ্ট কৰিবা yes this is the first time আমি এইটো সেগমেন্ট ৰাখিছো সো তেওঁ ফোন কৰিব গৈছে তেওঁ এজন অনুৰাগীক আৰু আমি কোনো ধৰণৰ তেওঁক আগতে ফোন চোন কৰি কোৱা নাই যে এতিয়া হয়তো তেওঁ ক'ব মই চিনি পোৱা নাই কোনে ক'লে তেতিয়া আপোনালোকে প্লিজ নাহাঁহিব টেক্সা বোলে ইমান ডাঙৰ কথা ক'লে চিনিয়ে নাপালে আৰে নামটো তোমাৰ দীপজ্যোতি হা দীপজ্যোতি ক'ত থাকে নাজানো কি হয় দীপজ্যোতি হালকৰ ফটো এখন থৈ দিছে বাপ ৰে হালকৰ ফেচখন খালি ভয় খাব লাগিব নেকি ওকে হালক দীপজ্যোতি এতিয়া কল কৰিছো তোমালৈ ফোন লাগিছে কৃষ্ণ रिंग कोई ना चलो नमस्कार मैं कौन पत्रिका करोड़पति से बोल रहा हूँ जियो ने एयरटेल दैट्स अ गुड आइडिया दे हेनेके कले पटापट रेस्पॉन्ड कर देन यू टेल बी ऑनेस्ट आई मीन हेलो हेलो काटी दिले गर्लफ्रेंडर লগত আছে চাগে কৃষ্ণ I don't intend any harm এটা গিভেন সিচুৱেচন মানে তৰ্কাতৰ্কি চলি আছে হয় হ'ব পাৰে কুড বি হ'ব লাগি আছে লাউড স্পিকাৰত কোনে কৈছে কোন হয় হেল্ল' কোন হয় প্লিজ আপুনি যদি এটা সিচুৱেচন ফোনটো উঠাইছে তেতিয়াহ'লে একো নহয় আমি আছিলো and we were joking okay let's try again to next story মই উলি আছো ৰবা নাম্বাৰ এটো মই বেয়া সেগমেন্ট ষ্টাৰ্ট কৰিলে মই কি নেক্সট ষ্টৰী ৰবা নেক্সট নাম্বাৰ 2 দীপজ্যোতি কি আছিলে মহন্ত বুলিছে দীপজ্যোতি কি হালকৰ ফটো থকা দীপজ্যোতি we try to call you আপুনি ফোনটো কাটি দিলে আমাৰ ভুল আছে ওকে দীপজ্যোতি কইলে কল কৰিছে আরে বাপ ৰে বাপ হেল্ল' দীপজ্যোতি হয় নেকি মই মৈত্ৰেয়ীয়ে কৈছোঁ মৈত্ৰেয়ী পাটৰ মই অজান্ত্ৰিকৰ পৰা ফোন কৰিছোঁ হয় হয় মই ভালে আছোঁ আপোনাৰ খবৰ ভাল মোৰ ভাল এতিয়া আপোনালোকৰ শ্বুটিং চলি আছে নেকি একদম ঠিক ধৰিছে আপুনি মই ওয়েসিছৰ পৰা নম্বৰ পাইছোঁ কেমেৰা ৰোল হৈ আছে তাকে মই আপোনাক পাৰ্চনেলি ধন্যবাদ জনাব খুজিছোঁ আপুনি ৰিকুৱেষ্ট কৰাৰ বাবে আৰু গানবোৰ শুনাৰ বাবে বাপৰে বহুত চিৰিয়াছলি কৈ দিছোঁ আপোনাক এবাৰ চেষ্টা কৰা হৈছিল ফোনটো নালাগিল আচলতে হয় হয় কি কৈছে আপোনাক এবাৰ চেষ্টা কৰা হৈছিল ফোনটো কাটি গৈছিল হয় আমি আছিলোঁ হেয়া দেই হয় মই কল আই থিংক ওজতে ফাৰ্ষ্টতে ফোনটো কল কৰিছিলে থাকে আপোনাৰ ঘৰ ক'ত মই মাতটো মোৰ ঘৰ বাহিৰা চাইড হয় বাট মই শুনে থাকে মানে হালকৰ ফটোখন দেখি ইয়াতে চবে ভাবিছে ক'ৰ বা হলিউডৰ মানুহ নেকি বুলি হালকৰ ফটোখন নহয় এটা সময়ত আঁকিছিলোঁ নিজে আঁকিছিলে আপুনি ছবি আঁকে নেকি আঁকিছিলোঁ আগতে এতিয়া নাই No, this is bad. Revelation. মই ফোনটো দিছো আমাৰ হয় এতিয়া কোনজন আহিছে মোৰ মই কাকো কৰা নাই সো মই আপোনাক ধন্যবাদ জনাব খুজিছোঁ কাৰণ কি এটা সময়ত অসমীয়া গান শুনি এনেকুৱা লাগিছিলে যে কি ভাল গান নাহিব নেকি শুনিব নাপামে নেকি মানে আগতে যি আছিলে ভূপেন হাজৰিকা বা যিবিলাক গান আছিলে জয়ন্ত হাজৰিকা হয় হয় ত' এতিয়া শংকুৰাজৰ বা আপোনাৰ গান লিৰিক্সবিলাক যেতিয়া পঢ়ি চাওঁ বা শুনো তেতিয়া ৰিলেট কৰিব পাৰো আৰু বিশ্বাস এটা হয় নাই তেতিয়া ভাল মিউজিক এতিয়া আছে আৰু থ্যাংক ইউ সো মাচ ৰিয়েলি গ্ৰেটফুল থ্যাংক ইউ সো মাচ ওয়েলকাম হয় মই এতিয়া আচলতে মই শ্ব'টোৰ হোষ্ট নহয়তো গতিকে মই হোষ্টজনক দিছোঁ মোক পিঠিব নহ'লে এতিয়া এক ছেকেণ্ড হা দিছোঁ হয় হাই দীপজ্যোতি হেল্ল' এইটো ওয়েসিছ নাইটো মই উদয়ন ইউডি concept to খুব ভাল লাগিছে আৰু I mean all the best for your future
Thank you so much. Our birat bhal lagile khuni je he is an artist too. Yes, what a revelation. Yes, if you have paintings which you can share with us. We'd love to see them. Sure. I'll do that. Which is your favorite song? Moitri favorite gan kuntu? Which song you like or love? Bartalap or kuntu? Bartalap Nilanjana, okay. Olokananda. Okay. So we'll try Moitri itimodhe Bartalap to olop gungunai dile. Moitri. So আমি ট্রাই কৰিম এই দুটা ভিতৰত কিবা আমি এতিয়া ভৰিয়াতে ধৰি দিওঁ তেওঁৰ গাবৰ কাৰণে just for you আমি এতিয়া তেওঁ ভৰিয়াতে ধৰো to sing a song for you Sure. Thank you so much. ঠিক আছে thank you so much god bless you oasis কেৰা কয় ঐ thank you You too. তোমাৰ ফাৰ্ষ্ট নম্বৰ আহিছিলে সেইটো কাৰণে মই তোমালৈ কল লগাই দিলোঁ হয় দিয়া চাই থাকিবা তেতিয়াহ'লে অজান্ত্ৰিক পুনেত পপুলাৰ কৰি দিয়া sure অজান্ত্ৰিক চাই থাকিম আৰু শ্বেয়াৰো কৰিম আৰু আগতে আমি ইন ফিউচাৰো আৰু কন্টেন্ট এনেকুৱা পাম বুলি নিশ্চয় আমি যিমান পাৰোঁ ট্ৰাই কৰিম কৰিবলৈ whole team. Okay, thank you. Bye-bye. আদি যদি তোমাৰ হালকা ফটো অতৰাই নিজৰ ফটোখন দি দিবা Okay, বহুত কষ্টৰে কেনেকুৱা লাগিলে কিন্তু আমি এইটো এনেকৈ ভবা নাছিলোঁ নেক্সট টাইম আমি তেওঁ কথা বতৰা ভালকৈ ল'লোঁ হয় এক্সেক্টলি হয় আৰু মই টেকনিকেল কথাটো বুজি পোৱা নাছিলোঁ মই নাজানো দৰ্শকসকলে শুনা পালে নাই তেওঁ কি ক'লে পাইছে মই চেক কৰি আছোঁ পিছৰ ফালে ভগাই দিছিলোঁ আৰু কোনোবা নম্বৰ আছিল আৰু কোনোবা চল্লিছনি দিছিলে চল্লিছতৰি মানে তুমি পাতিবা তোমাৰ আপুনিয়ে পাঠক নেকি তাকে আমাৰ লগত এতিয়া ভাবি লাভ নাই গন বাই দ্য ডেজ কিন্তু হয় ভূপেন হাজৰিকা জয়ন্ত হাজৰিকাৰ কথা কৈ দিছে মোৰে গুজবাম্পছ আহি গৈছে আমি গুৰু বুলি মানা গুৰুস্থানীয় মানুহ সকলো এটা জেনেৰেশ্যনকে আহি থাকে চ' দে আৰ লাইক লেজেণ্ডছ চ' তেওঁ কম্পেয়াৰ কৰা নাই তেওঁ সেইটো কেতিয়াও পোৱা নাছিলে কিন্তু তেওঁ কৈছে যে তেওঁলোকৰ পাছত যদি শুনি ভাল পাইছে তেওঁ ইনফেক্ট আপোনাৰ মই কথা এটা শ্বেয়াৰ কৰোঁ নীলাঞ্জনা যেতিয়া ৰিলিজ হৈছিল নীলাঞ্জনাখন গোটেইখন ৰঙা নহয় গোটেই ৰঙা আৰু আমি তেনেকৈ একো ভাবি লিখা নাছিলোঁ দেই মই শ্বেয়াৰহে কৰিছোঁ কিন্তু শুনি পেলাই পিছত ফিডবেক পাইছোঁ মানে ভূপেন হাজৰিকাৰ এখনেই নীলা চাদৰ মনত পেলাইছে কিছু মানুহে আমি মানে শংকৰ মই ভাবিছোঁ এইটো কি হৈ গ'ল তাৰমানে আমি একদম ভাবা নাছিলোঁ আৰু হয় মানে ক্ৰিয়েটিভলি ইৰটিক ছং এটা হয় ইমূৰ তমূৰ নিশাটি যেন আৰু নীলাঞ্জনা ইজ অলং চিমিলাৰ লাইনছ আমি ভাবিছোঁ আমি যদি অলপো কেৰি ফৰৱাৰ্ড কৰিব পাৰিছোঁ আমাৰ জীৱনটো ধন্য একচুৱেলি বহুত ধুনীয়া আৰু গতিকে আৰু মানে এজ পাৰ্ট অফ ভিডিঅ' অলছ' চ' তেওঁলোক অসমীয়া নহয়তো ইণ্ডিয়াৰো নহয় চ' বিৰাট ধুনীয়া কৰিছে আৰু ভাল লাগিছে গানটো মানে এই যোনটো লাইক ইউ ছেড ইৰটিক যোনটো ফিল দেখুৱাইছে ইন সাটল ৱে ইমান ধুনীয়া লাগিছে মই নামটো ল'ব লাগিব ৰণদীপ ভট্টাচাৰ্য আৰু যুদ্ধজিৎ বাগচি ভেৰি টেলেণ্টেড ফিল্ম মেকাৰ্ছ আৰু তেওঁলোকৰ ছান অফ দ্য ছইল ফিল্মখনে নেশ্যনেল এৱাৰ্ডছ পাইছিলে ব্ৰিলিয়েণ্ট এণ্ড ইট ৱাজ অন ফাৰ্মাৰ্ছ ছুচাইড চ' ভেৰি টেলেণ্টেড পিপল এতিয়া নীলাঞ্জনাটো ঘূৰাই দিব লাগে নীলাঞ্জনা শংকৰে গান লৈ ৰখি আছে এইফালে আৰু এবাৰ একেটা ফোন কৰিলোঁ একেকেইটা গানত আহি গ'লে এবাৰ গানকেইটা পিছলৈ থৈ দিওঁ নেকি এইগৰাকীৰ নাম নম্ৰতা কি লিখে নাজানো ৰ'বা জিঅ' নম্ৰতা বৰা তুমি কৰা মই নকৰোঁ উঠালো বেটা পস্তাওগে দেই তো হেল্ল' নম্ৰতা বৰা হয়নে মই মৈত্ৰেয়ীয়ে কৈছোঁ মৈত্ৰেয়ী পাটৰ অজান্ত্ৰিকৰ শ্ব' পৰা ফোন কৰিছোঁ আপোনালৈ ভালে আছে থেংক ইউ মই আপুনি নম্বৰটো দিছিলে নেকি কৈ থাকিম গতিকে তাৰ পৰা ফোন কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ আমাক ছাপোৰ্ট কৰাৰ কাৰণে থেংক ইউ ময়ো ফেন হৈ গৈছোঁ এতিয়া হয় গতিকে আপুনি ফেন যেতিয়া হোষ্ট দুজনৰ লগত কথা পাতক মই লগাইহে দিছোঁ হয় আপুনি দুজনৰ ভিতৰত কাৰ মাতটো বেছি ভাল পায় আপোনাক সোধা হৈছে এই উত্তৰটোত মোৰ কোনো ধৰণৰ ইনভলভমেণ্ট নাই দেই মই মাত্ৰ কনভে কৰিছোঁ
মই নিজৰ ভৰিত উঠাৰ লগত ৰোলাৰো চলাই দিছোঁ থেংক ইউ আৰু ইউটিটাৰ এক্টিং বিৰাট ভাল লাগে সেয়া এইখিনিলে সেইকাৰণে কমপ্লিট কৰিবলৈ দিছোঁ আৰু থেংক ইউ হয় ইউটিটাৰ এক্টিঙৰ কাৰণে ইউটিটাৰ বিৰাট ভাল লাগে আৰু ৱাচিষ্টাৰ ভইচটো বিৰাট ভাল বিৰাট ধুনীয়া থেংক ইউ বৰ বঢ়িয়া বেলেঞ্চ কৰিছে দেই নেক্সট টাইম মোৰ ভইচ মোৰ হৈছে যে দিও থেংক ইউ নম্ৰতা থেংক ইউ হয় থেংক ইউ আৰু ফোন কৰাৰ কাৰণে থেংক ইউ আপোনালোকক নম্ৰতা এক সেকেন্ড হোল্ড অন হাই নম্ৰতা ইউডিএ কৈ আছো আৰু তোমাক ভাল লগা মানুহটোৱে কবিতা হাই বুলি হেল্ল' নম্ৰতা কি খবৰ ভাল খবৰ ভাল 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 লাগিছে মোৰ মাতটো ভাল লাগে কোৱাৰ কাৰণে ইউডিক ভাল নালাগে নিমান ভাল লাগে মানে আপোনাৰ ভইচটো বিৰাট ভাল লাগে হয় দেই থেংক ইউ দিয়া ভাল লাগিলে তুমি কল কৰাৰ কাৰণে পাছলৈ চাই থাকিব অজান্ত্ৰিক ওকে কুইকলি এটা কথা সুধো আমি ইয়াৰ আগতো আৰু এজনৰ লগত কথা পাতিছিলোঁ নম্ৰতা তোমাৰ ফেভৰেট মৈত্ৰী গান কি কোনটো গান ফেভৰেট এটা বুলি পাৰ্টিকুলাৰ কোনো এটা নাই মোৰ সব মানে কোনটো শুনিব মন গৈ আছে স্পেশালি আপুনি বাৰ ফেভৰেট এটা গাই দিব মোৰ পাৰ্টিকুলাৰ এটা কোনো নাই মানে মোৰ সবে ভাল লাগে অলৰাইট ঠিক আছে তেতিয়াহ'লে এই নেক্সট গানটো তোমাৰ কাৰণে আমি ডেডিকেট কৰিছোঁ থ্যাংক গড ব্লেছ ইউ আৰু চাই থাকিবা শ্বেয়াৰ কৰিবা লাইক কমেণ্ট আৰু একদম মানে ছাবস্ক্ৰাইবটো কৰিবা লগৰখিনিক একদম জোৰ জবৰদস্তি টানি আনিবা দেই ঠিক আছে অলৰাইট গড ব্লেছ বাই অ'কে আমাৰ আজি এই দুটাই আছিলে যেনে তেনে ছেকেণ্ড ট্ৰাই কৰিছোঁ কিন্তু ভাল হৈছে আমি কণ্টিনিউ কৰিম এইটো নেক্সট পাৰি হয় নাই মই গানটো গাবই আমি ৰখি আছোঁ কোনটো গাবা বাৰ্তালাপ গালা নীলাঞ্জনা গাবা নে এইটো তাকে এই দুইটা মানে মই গোৱা কাৰণে মই লিখকহে এইটো হেৰি লিৰিক্স কোনটো মনত আছে সেইটোৱে চবৰে অলপ অলপ মই এটা পেৰাগ্ৰাফমান গাই দিম দেই আৰু সেইটো কাৰণে মই ক্ষমা কৰিছোঁ কাৰণ লিখি পেলাই দি দিয়া যায় আৰু হংকু তুমি চম্ভালা এইটো যি কৰা আৰু এইটো মোৰ ডিপাৰ্টমেণ্ট বাবুল কা দুआ तुम्हारे साथ है इसको लेकर जो करना है करो হয় মানে ডিছকাশ্যন হয় অফক'ৰ্ছ বাট গাব নেকি আলপনাত তুমি সাকাৰ দুৰ্বল ৰাতিবোৰ সাহসী হ'ল পিয়াসী তৰাৰ সতে সাৰথি হ'ল আকাশী গংগা নিৰ্মল পৰশৰ মায়া জালত খহি যোৱা দুটি দেহৰে ডালত ৰজনীগন্ধা আকৌ অংগে অংগে পৰিসীমা আৰু চন্দে চন্দে ভংগীমা তুমি দূৰে দূৰে স্কিল ৱেন হেৱায়াৰ আৰু কাষৰতে পালে কিয় মায়া হোৱা যদি সাতৰঙী ৰন্ধেৰো হ'ব খোজা জানি থবা প্ৰিয় ৰং মোৰ ভাল পোৱা এই লাইনটো It's a beautiful conversation. I think উদয়ন দাক যেতিয়া মই প্ৰথম লগ পাইছিলোঁ তেতিয়া মই গান শুনি আছোঁ শংকৰে পাৰফৰ্ম কৰি আছে তাৰপাছতে মই শুনি আছোঁ পিছফালে কোনোবাই লাইন বাই লাইন গাই আছে মই চব চাইছোঁ আৰে মই পিছত সুধিছোঁ আপোনাৰ লাইন বাই লাইন কেনেকৈ মনত আছে দেন আই ফেল্ট ৰিয়েলি হাম্বল ডে মানে তেখেতে প্ৰথমতে কৈ গৈছে মোক তোমালোকৰ জানে গোটেইকেইটা গান মই পোৱা গৈ মই ভাবিছোঁ বুলি কৈছোঁ হাম্বল চাগে আৰু কৈছে আৰু আৰে গাই আছে পিছফালে কৈছে মই সঁচাকৈ দেখোন Thank you so much, Udana. Thank you so much. Thank you. We are honored. We are really. It's a very warm feeling to be acknowledged. Thank you so much. Yeah, I understand. Coming from you is big for us. Okay, মই এই লাইনটোৰ পাছৰ পৰা মানে মই সুধিম ভাবিছিলোঁ মই গোটেই শ্ব'টো এণ্ডতহে মনত পৰিছে এই লাইনটো মানে যদি সাতোৰঙী ৰামধেনুক হ'ব খোজা জানি থবা প্ৰিয় ৰং মোৰ ভাল পোৱা ৱাও
গানটো তুমি সুৰ দিয়া নে অকল লিখি দিয়া? নাই নাই মই সুৰ অকল এটা গানৰে কৰিছিলোঁ, ভাটিয়ালি সপোন 2015ত কৰি মেলি মই ক্ল'জেটত থৈ দিছিলোঁ। তাৰপিছত শংকুৰ লগত যেতিয়া ওলাল গানবোৰ, ওলাওঁতে তুমি কিবা অৰিজিনেল কৰিছা নেকি? কৈছে এনেই এটা আছে আৰু এনেই চাওঁ শুনো তাৰপিছত মই কৰিলোঁ। মোৰ আইডিয়া অফ দ্য ছং ৱাজ ভেৰি ডিফাৰেণ্ট দেই। তাৰপিছত সি কিন্তু বেলেগ কৰি দিলে এণ্ড ইটছ বিউটিফুল, হি ডিড ইট বিউটিফুলি। আৰু সেইটো একমাত্ৰ কম্পজিশ্যন মোৰ, মানুহে ভাবিব এনেই কৈছে নায়ে কৰা চাগে, কিন্তু সেইটো কৰিছিলোঁ আৰু খুব অনেষ্ট কম্পজিশ্যন আছিলে। তাৰপিছত মই সেই অনেষ্টিটো মানে কম্পজিশ্যনত নিজে ফিল কৰিব পৰা নাই, ক'ৰবাৰ পৰা ইনফ্লুৱেঞ্চ আহি যায়, চ' আই ষ্টপ দেট। ত' মই লিৰিক্সত কনচেনট্ৰেট কৰিলোঁ আৰু লিখিলোঁ আৰু তেনেকৈ জানি কিমান চেঞ্জ হ'ল তোমাৰটোতকৈ মানে ইয়াৰ ভাৰ্জনটো? নহয়, সুৰটো চেঞ্জ হোৱা নাই, মিউজিকটো কম্পজিশ্যনটো একেবাৰে চেঞ্জ কৰা নাই, একজেক্ট আছে। কিন্তু শংকুৰ একচুৱেলি হি কামছ ফ্ৰম ৱেষ্টাৰ্ণ ইনফ্লুৱেঞ্চ, আই কাম ফ্ৰম ট'টেলি ছেমি ক্লাছিকেল ইণ্ডিয়ান ইনফ্লুৱেঞ্চ। এই দুটা মাৰ্জ হৈ গ'লতো, ত' সেই বস্তুটোৰ কাৰণে বস্তুটো ধুনীয়া হৈ গ'ল। বস্তুৱে বেলেগ ওলাই আছে এতিয়া। এইটো এবাৰ গাই দিব পাৰা দেখোন। ভাটিয়ালি সপোনটো গাব পাৰোঁ। অ'কে। ভাটিয়ালি সপোন গধূলিত হেৰাই যায়, ভাটিয়ালি সপোন গধূলিত হেৰাই যায়, গধূলিৰ দেউকাতে উঠি যায়, উৰি যায়, জোনাকে কি ক'লে কানে কানে, জোনাকে কি ক'লে কানে কানে, এন্ধাৰৰ বুকুতে গানে গানে, এন্ধাৰৰ বুকুতে গানে গানে, গহীন দুখৰৰ সিপাৰে মুখৰ তোমাৰ ছবি, ভাটিয়ালি সপোন গধূলিত হেৰাই যায়। থেংক ইউ। মই বহুত লাকি হয় যে এই গানটো আজি মই ফাৰ্ষ্ট টাইম অকলে অকলে শুনিম, কোনো শুনা নাপায়, এডিটিং মই কৰিম, তোমালোকে কাইলৈ শুনিবা। থেংক ইউ থেংক ইউ। মই ইউটিউবত আকৌ এবাৰ শুনিম। ব্যৱস্থা কৰা হৈছে অসমীয়া চিল ষ্টেপ বুলি কৰিব। We are so lucky. I think chill step টোৰ কাৰণে শংকু should be thanked. মই আজি অন্তৰৰ পৰা কিছুমান থেংক ইউ কৈ আছে, চবতকৈ ডাঙৰ থেংক ইউটো ইমানটো ক'ম। কিয়? মানে বহুত বছৰ পৰা বছৰ বুলিয়ে ক'ম, মোক চুবাই আছে বোলে কি এটা কৰোঁ বোলা পডকাষ্ট কৰোঁ। মোৰ অলপ বিজি আছিলোঁ, শ্বুটিং চলি আছে, তাৰপিছত লকডাউন হৈ গ'ল, বৰবাদ হৈ গ'ল। ঘূৰি অহাৰ পিছত কি কৈছে লকডাউনতে কৰোঁ, কিন্তু লকডাউনত মই মুম্বাইত ফচি আছিলোঁ, মই অহা নাছিলোঁ। চ' অহাৰ পাছত খোলাৰ পাছত আমি লাহে লাহে ষ্টাৰ্ট কৰিলোঁ। থেংক ইউ ৰে। তেতিয়াহ'লে ময়ো তেওঁকে থেংক ইউ ক'ব লাগিব। মই মানে চালোঁ, অনেষ্টলি কৈছোঁ হা, মানে মিছা কথা কোৱা নাই। শংকুৱে যেতিয়া ক'লে যে কি এনেকুৱা শ্ব' এটা হ'ল, মই চালোঁ এণ্ড দেন আই ৱেণ্ট বেক। মই কৈছিলোঁ যে অথনি মই চবকেইটা চালোঁ, তাৰপিছত মই একদম বঢ়িয়া কাম কৰি আছে দেখোন। আৰু ইটছ ছ' অনেষ্ট, মানে মোৰ সঁচা কথা কৈছোঁ, মানে ইণ্টাৰভিউ দিয়া যেন লগা নাই। ইটছ আ কনভাৰচেশ্যন, ইমান ধুনীয়াকৈ কথা বতৰা হৈছে। আৰু when you can be yourself, no, that's the best conversation. নাই আই থিংক অজান্ত্ৰিকটো suits a lot. আমি কপিৰাইট কৰা নাই, but no. অজান্ত্ৰিক বাৰ্তালাপ, অজান্ত্ৰিক প্ৰজেক্ট বাৰ্তালাপ presents. I think অজান্ত্ৰিক is much more wider than অজান্ত্ৰিক বাৰ্তালাপ, so you guys are good. Thank you. নহয় ফটোখন লগাই থৈছোঁ মই actually অজান্ত্ৰিক। Choose your own life. How do you want to live? মানে আমি একচুৱেলি যেতিয়া নেম ডিছকাশ্যন আমি বহি আছোঁ ব্ৰেইন ষ্টৰ্মিং, কি কৰিম একচুৱেলি বাৰ্তালাপ পঢ়িছিলে। মই ক'লোঁ নহয় এইটো তাহাঁতৰ তেওঁলোকৰ অলৰেডি আছে, চ' লেটছ কিপ দিছ, মানে আমি কথা পাতিম। চ' মই নিজাকে ইউটি টক্স আমুক তামুক এনেই কৰি আছিলোঁ। চ'
This guy only named it. Kintu, this has lived up to its name up till now. Thank you. And I wish you all the best. Thank you. এতিয়া মই এনেকুৱা হৈ গৈছে মই শুটিঙতকৈ বেছি কেতিয়াবা এনেকুৱা হয় ন আমি কৰিব খোজা কামটো এইটো মনৰ পৰা বিচাৰি আছে যে এইটোত মানে হৈ যায় তেনেকুৱা মই বুজি পাইছোঁ আপুনি কি কৈছে মানে ইনফেক্ট মই আজি মই আগবেলা শ্বুট খতম কৰিছোঁ মই তোমাক কালিৰ পৰা মোৰ মই কৈছোঁ কুজবি হৈ যায় মই এইটো খতম কৰিব লাগিব শ্বুট মোৰ কেৰেক্টাৰ সোমাইছোঁ নে নাই সোমাই নাজানো দেই এতিয়া চিধা মানে আই এম ফ্ৰী চলো বাট থেংক ইউ ছ' মাছ থেংকছ টু ইউ বিৰাট ভাল লাগিলে সঁচাকৈ মানে শেষ কৰিব মন নাই কিন্তু 20,000 ছাবস্ক্ৰাইবাৰ হোৱা সময়ত কৈছে যে প্ৰমিছ কৰিছিলে আমাৰ সকলো দৰ্শকক and promise should not be broken exactly আমি দুয়ো বিৰাট ধুনীয়াকৈ এনজয় কৰিম আমি এনজয় কৰিম ওইছে গাটো আজি অলপ এই মই এনেকৈ ফিল কৰি আছো জৰুৰী আছে একদম জৰুৰী আজি একদম বহিবলৈ মন নাছিলে মোৰ তুমি আহিছা কাৰণে বহিছো আইও থ্যাংক ইউ নিজৰ দুখ থাকি যাব ন যে মইতে হদন বহিলেও সেইটো অলপ অফ হৈ আছে আজি কোন অফ থাকে মানে এনেকুৱা ই অন থাকোলে ইয়াতকে বেছি অফ থাকে তেতিয়ালে বাট যি কি নহওক ওইছে যে ডান্সটা হ'ব লাগে এতিয়া কি গান নেম কাষ্টিং পাছ ডাইৰেক্ট কি নাম নেম সেইটো মানুহৰ কাৰণে সাৰপ্ৰাইজ তোমালোকৰ কাৰণে সাৰপ্ৰাইজ হয় ওকে আৰু এটা সাৰপ্ৰাইজ আপোনালোকে যিমান পাৰে কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰক আৰু আমাৰ এটা ৰিসেন্ট কমেন্টছত আহি আছে তন্ময় ক্ৰিপ্টন আৰু ওকে আজি কথা পাতিছিলা আমি দেখুৱাই দিম কল সানিত দেখা নাপাইবা দিয়া নম্বৰ শেয়াৰ কৰিব লাগে নকৰো নম্বৰ শেয়াৰ ৰাইট So Sanito লগত কথা পাতা আছে I am the witness so আমি অতি সোনকালে তেওঁলোকক মাতি আছো so we'll have some gala time এতিয়া আকৌ লিসেন দু নে কৈ দিও so ডান্স কেতিয়া কৰিব নেম কাষ্টিং পাছত ওকে এতিয়ালৈকে ভিডিওটো শেষ হোৱা নাই আমি জাস্ট ফৰ্মালি শেষ কৰি আছো থ্যাংক ইউ কিপ সাপোৰ্টিং আস চাই থাকিব আপোনালোকৰ ফেভাৰিট শ্ব Jantric থ্যাংক ইউ মৈত্ৰী thank you so much god bless you thank you so much বহুত ভাল লাগিল thank you আশা কৰিছোঁ বেছি অডিয়েঞ্চ নাই এতিয়া মোৰ পৰম বন্ধু উদয়ন দুৱাৰ কাৰণে মই এতিয়া ৰাতি 2:30 বাজিলে গিটাৰলৈ বহি থাকিবলগীয়া হৈছে তাৰ কথা ৰাখিবৰ কাৰণে সিহঁত দুটা ভাবি আছে যে মই ডান্স কৰিম ইউডি আৰু মৈত্ৰী কিন্তু মই ডান্স কৰিব লাগিলে মোৰ গেছিও পৰি যাম মোৰ অলপ জ্বৰ হৈ আছে একচুৱেলি তো মই দুটামান লাইন গাই দিছোঁ গান এটাৰ মই ইউনিভাৰ্চিটিত থাকোঁতে এইটো মই কম্প'জ কৰিছিলোঁ আৰু আপোনালোকে ৰিচেণ্টলি এতিয়া মৈত্ৰীয়ে গান শুনি গৈছে তো তাৰ লগত মোক কম্পেয়াৰ নকৰিব একেবাৰে তাই গম পাই আৰু নেক্সট লেভেল হয় তো 4টামান লাইন গাই দিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু থেংক ইউ আপোনালোকৰ কাৰণে আমাৰ আজি 20,000 ছাবস্ক্ৰাইবাৰ ক্ৰছ কৰিছে থেংক ইউ ভাগৰিছে সময় বুকুতে ভাহিছে ৱাৰণি হেঙুলি আকাশ ঘৰমুৱা পক্ষী অশ্ৰু নিগৰে কিনো বিচাৰি মনে আজি খাই হাবাথুৰি আহিবনে তাই উভতি বন্ধ হৃদয়ে আজি দুৱাৰ মেলি ৰণুৱা ঘূৰাৰ দৰে যাইছে ঘূৰি কি জানি তাই আহে উভতি কি জানি তাই আহে উভতি আশা কৰিছোঁ গানটো ভাল পালে আপোনালোকে যদিও ভালকৈ গোৱা নাই মানে গাব একেবাৰে নোৱাৰোঁ মই জাষ্ট কথা ৰাখিবৰ কাৰণে গাবলগীয়া হৈছে আৰু চাই থাকিব অজান্ত্ৰিক চলো গুড নাইট বাই বাই